This is the second part of this video. তো তেওঁলোকে মই কৈ আছিলোঁ দিগম্বৰ আৰু শ্বেতাম্বৰ কথা। শ্বেতাম্বৰসকলে কাপোৰ পিন্ধে আৰু দিগম্বৰসকলে যিসকলে কোনো ধৰণৰ বস্ত্ৰ ধাৰণ নকৰে। তো তেওঁ দিগম্বৰসকলৰ লগত গৈ কিনি অৰ্থাৎ ভদ্ৰৱৰ লগত গৈ কিনি তেওঁ সেলফ ডেথ লৈছিলে, ষ্টাফ হিম সেলফ ডেথ। গতিকে তেওঁ ইচ্ছা মৃত্যু ধাৰণ কৰিছিলে। এণ্ড নেক্সট বিন্দুচাৰা, তেওঁ যোৱাৰ আগতে তেওঁ গোটেই সাম্ৰাজ্য তেওঁ পুত্ৰ বিন্দুচাৰৰ ওপৰত অৰ্পণ কৰিছিলে। আৰু বিন্দুচাৰাই চন্দ্ৰগুপ্তৰ যিটো সাম্ৰাজ্য সেই সাম্ৰাজ্য উচ্চ শিখৰলৈ লৈ যাবলৈ সক্ষম হৈছিলে। তেওঁ যিটো 24 বছৰীয়া এটা লং পিৰিয়ড হয়, 24 বছৰীয়া যোনটো তেওঁৰ শাসন হয়, সেই শাসনত তেওঁ গোটেই ভাৰত ক'বলৈ হ'লে তেওঁ গোটেই এই প্ৰান্তৰতে এই প্ৰান্তত তেওঁ এই গোটেই অঞ্চলত তেওঁ নিজৰ সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে। আৰু তেওঁ মৈচুৰলৈকে তেওঁ ৰাজ্য জিনিবলৈ তেওঁ সক্ষম হৈছিলে। আৰু তেওঁ নিজকে হি ইজ এ ফলোৱাৰ অফ আজীৱিকা। তো এতিয়া আজীৱিকা। তো এতিয়া প্ৰশ্ন হয়, তেওঁৰ পিতৃ চন্দ্ৰগুপ্তই জৈন ধৰ্মত নিবিষ্ট আছিলে, তেওঁৰ পুত্ৰ বিন্দুচাৰে আজীৱিকাত আছিলে, আৰু তেওঁ বিন্দুচাৰৰ পুত্ৰ অশোকে বৌদ্ধ ধৰ্ম লৈছিলে। গতিকে তিনিওজনৰ নিজৰ বেলেগ বেলেগ ধৰ্ম আছিলে, প্ৰত্যেকৰে নিজৰ চিন্তা আছিলে, প্ৰত্যেকৰে নিজৰ থটছ আছিলে, চইচেছবিলাক বেলেগ হয়। তাৰপিছত গ্ৰীকসকলে তেওঁক নাম দিছিলে অমৃতৰ গাথা, অৰ্থাৎ তেওঁ এনিমিজ স্লেয়াৰ অফ দ্য এনিমিজ। কোনো ধৰণৰ এনিমিক তেওঁ বাছি নথয়, তেওঁ প্ৰত্যেকটো এনিমিকে তেওঁ ধ্বংস কৰিব। গতিকে সেইকাৰণে তেওঁক অমৃতৰ গাথা বুলি তেওঁক নাম দিয়া হৈছিলে গ্ৰীকসকলে। তো তেওঁ প্ৰত্যেকখন ৰাজ্য তেওঁ দখল কৰিছিলে, কিন্তু তেওঁ পাণ্ডিয়া, ছোলা আৰু চেৰা তেওঁ দখল কৰিছিলে। মই ইয়াত ইণ্ডিয়া মেপখন দেখাই তোমালোকক বুজাব চেষ্টা কৰিছোঁ যে কেনেধৰণে তেওঁ নিজৰ ক্লেইমটো তেওঁ আনিছিলে ভাৰতবৰ্ষৰ এই প্ৰান্তলৈকে, গোটেই প্ৰান্তৰ তেওঁ নিজৰ সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে। যিহেতু চন্দ্ৰগুপ্ত মৌৰ্য অলৰেডি তেওঁ এখন ডাঙৰ সাম্ৰাজ্য আছিলে, কিন্তু বিন্দুচাৰে সেই সাম্ৰাজ্যখনক আৰু এটা বহল এটা এৰিয়া তেওঁ স্প্ৰেড কৰিবলৈ সক্ষম হৈছিলে। দে হেভ থাৰ্ড মষ্ট, তিনিটাকৈ তেওঁলোকৰ ডাঙৰ মিলিটাৰী আছিলে, বহুত ডাঙৰ মিলিটাৰী তেওঁলোকৰ আণ্ডাৰত আছিলে। তেওঁৰ আৰু মৌৰ্য সাম্ৰাজ্য চব ফালৰ পৰা জিঅ'গ্ৰাফিকেলি তেওঁলোক বেষ্ট আছিলে, যিহেতু তেওঁলোক নদীৰ ফালৰ পৰা তেওঁলোক ছাৰাউণ্ডেড বাই ৰিভাৰ্ছ, তেওঁলোকৰ তাত আইৰণ আছিলে, তেওঁলোকৰ তাত বিভিন্ন ধৰণৰ বেপাৰ বাণিজ্যৰ কাৰণে সক্ষম আছিলে। গতিকে এই সকলো ফালৰ পৰা তেওঁলোক বেষ্ট আছিলে। আৰু চোলা, পাণ্ডিয়া, চেৰা তেওঁৰ নেইবাৰ আছিলে, আৰু নেইবাৰ হোৱাৰ কাৰণে তেওঁলোকৰ লগত তেওঁ এটা ফ্ৰেণ্ডলি ৰিলেশ্যনশ্বিপ আছিলে। গতিকে একচেপ্ট চোলা, চেৰা, পাণ্ডিয়া বা তেওঁ গোটেই অঞ্চলবিলাক দখল কৰিবলৈ চেষ্টা কৰিছিলে। তাৰপিছত আহিলে অশোকা। এতিয়া অশোকৰ যি সময় হয়, সেই সময়টো মৌৰ্য সাম্ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। তোমালোকে মন দি শুনিবা, অশোকে সেই সময়ৰ যিটো ধৰ্ম হয়, সেই সময়ত যিটো শাসন প্ৰণালী হয়, সেই শাসন প্ৰণালীলৈ এটা বৃহৎ চেঞ্জেছ আনিছিলে। তেওঁ নিজৰ ভাতৃ 99টা ভাতৃ 99টা ভাতৃক হত্যা কৰি তেওঁ নিজে সিংহাসনত উঠিছিলে, একচেপ্ট টিছা। তেওঁ একদম সৰু ভাতৃ টিছাক হত্যা নকৰিলে। তাৰ বাদ দি কিন্তু 99টা ভাতৃক তেওঁ হত্যা কৰিছিলে। আৰু সেইটো কাৰণে তেওঁ কোৱা হয় চন্দ অশোক। জাষ্ট মনত ৰাখিবা, চন্দ অশোক। মই তোমালোকক ৰেড লাইন কৰি বুজাব চেষ্টা কৰিছোঁ যে কি কথা মই ক'বলৈ চেষ্টা কৰিছোঁ। চন্দ অশোক নাম দিয়া হয় কাৰণ তেওঁ উইথ দ্য হেল্প অফ মিনিষ্টাৰ ৰাধাগুপ্তা মিনিষ্টাৰ আছিলে সেই সময়ত, মানে তেওঁলোকৰ এম্পায়াৰৰ মিনিষ্টাৰ আছিলে, মন্ত্ৰী আছিলে। সেই মন্ত্ৰী ৰাধাগুপ্তা অশোকৰ ফ্ৰেণ্ড আছিলে। তো সেই ৰাধাগুপ্তাৰ সহায়ত তেওঁ 99টা ভাতৃক হত্যা কৰিলে। আৰু এজনক বাদ দি কিনি, টিছা নামৰ ভাইকজনক বাদ দি কিনি প্ৰায় কুৱেশ্যন আহে এইটো যে কোনজন ভাতৃক তেওঁ হত্যা নকৰিলে। তো হিজ নেম ৱাজ টিছা, TISSA। তো জাষ্ট নামটো মনত ৰাখিবা। তো এই চন্দ অশোক বুলি এইটো কাৰণে কোৱা হয়। আৰু কিছুমানৰ মতে তেওঁৰ নামটো অশোকা কিহৰ কাৰণে পৰিলে, তেওঁৰ যেতিয়া জন্ম হৈছিলে তেতিয়া তেওঁৰ মাকে এগৰাকী হেপী ফেচ লৈ কৈছিলে, যে নাও আই এম অশোকা, অৰ্থাৎ মে বি আই এম পূৰ্ণ। তো সেইকাৰণে তেওঁৰ নামটো কোৱা হয় যে অশোকা। তেওঁৰ নামটো সেইটো কাৰণে পৰিলে যে অশোকা নাম কোৱা হয়।
আৰু অশোকৰ সময়ৰ গোটেই লাইফ টাইমৰ ভিতৰত এটা ইম্পৰ্টেণ্ট আছিলে, সেইটো হৈছে কলিংগ ৱাৰ এট দ্য টাইম অফ 261 BC 261 BCত তেওঁ কলিংগৰ লগত যুদ্ধ কৰিছিলে। আৰু কলিংগ যুদ্ধৰ পাছৰ পৰাই তেওঁৰ লাইফলৈ এটা বৃহৎ চেঞ্জেছ আহিলে। তেওঁ যোনটো যুদ্ধ নীতি হয় সেই যুদ্ধ নীতি বাদ দি তেওঁ ধৰ্মনীতি ল'লে, আৰু কলিংগ ৱাৰৰ পাছতেই তেওঁ বৌদ্ধ ধৰ্মক নিজকে নিয়োগ কৰিলে। এতিয়া প্ৰশ্ন হয় যে ইমান ডাঙৰ এখন যুদ্ধৰ পিছত তেওঁ ছাডেনলি তেওঁ নিজৰ 99টা ভাতৃ হত্যা কৰিছে, তাৰ পিছত তেওঁ একো নহ'ল, তেওঁ নিজে সিংহাসনত বহিলে, কিন্তু কলিংগ ৱাৰ দেখি কিনি মানুহৰ তেজ দেখি তেওঁ সকলো ফালৰ পৰা বঞ্চিত হৈ গ'ল। ইয়াত এতিয়া দুটা কুৱেশ্যন আহে। প্ৰথম কথা, তেওঁ সঁচাকেই ধৰ্মৰ প্ৰতি নিবিষ্ট হৈছিলে, তেওঁ সঁচাকেই ধৰ্ম আগ্ৰহী হৈছিলে, তেওঁ সঁচাকেই মনত বহুত দুখ পাইছিলে। ছেকেণ্ড কথা, তেওঁ অলৰেডি ইমান ডাঙৰ ইমান এটা টেৰৰ মানুহৰ মনত দি দিলে যে কোনোৱে সহজে কোনোৱে ইজিলি তেওঁক আক্ৰমণ নকৰে। গতিকে দুটা পইণ্ট আহে যে তেওঁ ইমান ইজিলি তেওঁ কোনো আক্ৰমণ নকৰে, তেওঁ নিজেই এটা বহুত ডাঙৰ এম্পায়াৰ অলৰেডি হৈ গ'ল তেওঁক, আৰু তেওঁ যোনটো মিলিটাৰী আছিলে সেই মিলিটাৰীলৈ সকলোৱে ভয় খাইছিলে। আৰু ফাৰ্ষ্ট হৈছে তেওঁ সঁচাকেই বহুত মনত দুখ পালে, আৰু তেওঁ নিজকে ইমান তেওঁ দুখী হ'ল যে তেওঁ সকলো বাদ দি কিনি তেওঁ ধৰ্মত নিজকে নিয়োগ কৰিলে। তাৰপিছত আৰু কোৱা হয় যে 261 BC পিছত তেওঁ এখন চাক্য উপত্যকা হ'ল, আৰু তাৰ পিছৰ বছৰত তেওঁ এজন মাংক হ'ল, এজন সন্যাসী হ'ল, মানে মাংক হিচাপে তেওঁ বৌদ্ধ ধৰ্মৰ বাণী প্ৰচাৰ কৰা এজন মাংক হিচাপে তেওঁ নিজকে নিয়োগ কৰিলে। আৰু আফটাৰ ডেট কলিংগ ৱাৰ আৰু আফটাৰ ডেট বৌদ্ধিজম, আফটাৰ ডেট হি এনৰোল বৌদ্ধিজম, যেতিয়া তেওঁ বৌদ্ধিজমত এনৰোল হৈ গ'ল, তেতিয়া তেওঁ কি কৰিলে যে যিটো হাণ্টিং অৰ্থাৎ হত্যা, জীৱ জন্তু হত্যা, সেই গোটেই বস্তুটো নাইকিয়া কৰিলে, আৰু বোধগয়া বা বেলেগ বেলেগ অঞ্চলত তেওঁ ভ্ৰমণ কৰি কিনি গৌতম বুদ্ধৰ জন্মস্থান বোধগয়াত তেওঁ গৈ কিনি তেওঁ বেলেগ বেলেগ মিছনছ অৰ্গেনাইজ কৰিলে, বেলেগ বেলেগ ধৰ্মৰ বাণী প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিলে। আৰু তেওঁ এই সকলোবিলাক ধৰ্মৰ বাণী প্ৰচাৰ কৰিবলৈ কিছুমান ব্যক্তিক নিয়োগ কৰিলে, যিসকলক কোৱা হয় ধম্মা মহাপাত্ৰ বুলি কোৱা হয়, যিসকলে বৌদ্ধ ধৰ্মৰ বাণীসমূহ বেলেগ বেলেগ অঞ্চলত গৈ বেলেগ বেলেগ ৰাজ্যত গৈ কিনি প্ৰচাৰ কৰেগৈ। ইভেন তেওঁৰ পুত্ৰ মহেন্দ্ৰ আৰু তেওঁৰ পুত্ৰী সংঘমিত্ৰা, এই দুয়োজনকে তেওঁ শ্ৰীলংকা পঠাইছিলে। তেওঁৰ যিটো ধৰ্ম হয়, সেই যোনটো ধৰ্ম অৰিজিনেল প্লেন হয়, সেই প্লেনটো বৌদ্ধ ট্ৰী হয়, তেওঁতো যাতে বৌদ্ধ ধৰ্মৰ বাণী হয়, সেই বাণীটো যাতে প্ৰচাৰ কৰেগৈ, বাণীসমূহ যাতে প্ৰচাৰ কৰেগৈ, তাৰ কাৰণে তেওঁ পুত্ৰ আৰু পুত্ৰী সংঘমিত্ৰা আৰু মহেন্দ্ৰক তেওঁ শ্ৰীলংকালৈ পঠাইছিলে। তাৰপিছত তেওঁ তৃতীয় বুদ্ধিষ্ট যোনখন কাউন্সিল হয় পাটলিপুত্ৰত হৈছিলে ইন দ্য টাইম অফ 240 BC, তেওঁ সেইখনো তেওঁ অৰ্গেনাইজ কৰিছিলে, সেইখনো তেওঁ বৃহৎ তেওঁ থাৰ্ড বুদ্ধিষ্ট কাউন্সিল তেওঁ অৰ্গেনাইজ কৰিছিলে। দেন কাম ইম্পেক্ট অফ কলিংগ ৱাৰ, কেনেধৰণে কলিংগৰ ইম্পেক্টটো আমি পাওঁ, কলিংগ ৱাৰৰ প্ৰভাৱ আমি কেনেধৰণে দেখিব পাওঁ। কলিংগ ৱাৰৰ পাছতেই অশোকৰ মনত বৌদ্ধ ধৰ্মৰ প্ৰতি বা ধৰ্মৰ প্ৰতি যিটো পোহৰ আহিলে, সেই পোহৰটো আমি চাৰিওফালে দেখিব পাওঁ। তেওঁ যুদ্ধনীতি বাদ দিলে আৰু ধৰ্মনীতিত তেওঁ নিজকে নিয়োগ কৰিলে। আৰু কি কৰিলে তেওঁ কিমান তেওঁ একৰ্ডিং টু হিম তেওঁ কিমান মানুহ কিল কৰিছিলে, অৰ্থাৎ 1 লাখ মানুহ তেওঁ তাত হত্যা কৰিছিলে, আৰু বহুত মানুহ মৃত্যু হৈছিলে, আৰু 15 লাখ মানুহ এজ প্ৰিজনাৰ্ছ তেওঁ লৈ আনিছিলে। তেওঁৰ মনত গিল্ট আহিলে, তেওঁৰ মনত গিল্ট আহিলে যে মই ইমান মানুহ হত্যা কৰিলোঁ অনলি ফৰ ৱাৰ, অনলি ফৰ ডেট কিংডম, কলিংগৰ কাৰণে, মই এটা অঞ্চলৰ কাৰণে, মই এটা এৰিয়াৰ কাৰণে মই ইমান হাজাৰ হাজাৰ লাখ লাখ মানুহ মই হত্যা কৰিলোঁ, এনেধৰণৰ এটা গিল্ট ভাৱ তেওঁৰ মনত আহিলে। ইটছ নেচাৰেল, আহাটো স্বাভাৱিক। তেওঁ 1 লাখ মানুহক যেতিয়া হত্যা কৰিব, অবভিয়াছলি তেওঁৰ মনত আহিব যে কি ধৰণে তেওঁ এই গিল্ট ভাৱটো, তেওঁ এই পাপটো তেওঁ নাইকিয়া কৰিব পাৰে। তো কি কৰিলে তেওঁ যোনটো যুদ্ধনীতি হয়, সেই যুদ্ধনীতিটো ৰিপ্লেচ উইথ ধৰ্মঘোষা, এই ধৰ্মনীতিলৈ তেওঁ নিজকে যি নীতি হয় নীতিটো ৰিপ্লেচ কৰিলে। আৰু তেওঁৰ কাৰণে তাৰ বিভিন্ন ধৰণৰ মানুহ, তেওঁ ধৰ্ম প্ৰচাৰৰ কাৰণে বেলেগ বেলেগ মানুহ তেওঁ নিয়োগ কৰিলে, আৰু সেই নিয়োগ কৰা ব্যক্তিসকলে ধৰ্মৰ যি ছাবজেক্টছ হয়, ধৰ্মৰ যি বাণী হয়, যি নীতি হয়, নীতিবিলাক প্ৰচাৰ কৰিবলৈ তেওঁ এপইণ্ট কৰিলে মানুহবিলাক। তেওঁ
জীৱ-জন্তু হত্যা কৰাৰ পৰা বঞ্চিত হ'ল আৰু তেওঁ গোটেই নিজৰ সাম্ৰাজ্যত তেওঁ এই বাণী প্ৰচাৰ কৰি তেওঁ এটা নিৰ্দেশ দিছিলে যে কোনো ধৰণৰ জীৱ হত্যা কৰা নহ'ব, যিসকলে জীৱ হত্যা কৰিব তেওঁলোকক উচিত শাস্তি দিয়া হ'ব আৰু জীৱ-জন্তু আৰু সকলোকে সমভাৱ এটা চিন্তা কৰি, যিহেতু তেওঁ ইকুৱেলিটিত বিশ্বাস কৰিছিলে, গতিকে তেওঁ চব ফালৰ পৰা তেওঁ সমভাৱ এটা আনি দিবলৈ মানুহৰ মনত চেষ্টা কৰিলে। তাৰপিছত কি হয়, অশোকৰ ধম্ম কি হয়, অৰ্থাৎ অশোকৰ ধৰ্ম কি হয়, তেওঁ কি ধৰণৰ প্ৰিন্সিপাল আছে, তেওঁৰ প্ৰিন্সিপালসমূহৰ ভিতৰত আছে নন ভাইলেন্স, টলাৰেন্স অফ অল সেক্স, অবিডিয়েন্স টু পেৰেণ্টছ, ৰেছপেক্ট অফ ব্ৰাহ্মণ, টিচাৰ্ছ এণ্ড প্ৰিষ্ট, লিবাৰ্টি টুৱাৰ্ডছ ফ্ৰেণ্ডছ আৰু হিউমেন ট্ৰিটমেণ্ট অফ চাৰ্ভেণ্টছ। তো আমি এতিয়া কি কৈছোঁ, নন ভাইলেন্স অৰ্থাৎ অহিংসা, কাৰোৰ কাৰণে যিকোনো বস্তুৰ কাৰণে হিংসা ভাৱ নথকা, অহিংসা ভাৱ প্ৰকাশ কৰা, টলাৰেন্স অফ অল সেক্স সকলোকে সমানভাৱে দেখা, সকলো মেন এণ্ড উইমেন আৰ অল ছেম, সকলোকে পুৰুষ মহিলা শিশু সকলো সমান, সকলো প্ৰত্যেকটো জেণ্ডাৰলৈ সমান ন্যায় দিয়া, সকলোকে সমান চকু দিয়া, অবিডিয়েন্স টু পেৰেণ্টছক সন্মান কৰা, পিতৃ মাতৃৰ প্ৰতি সদ্ভাৱ কৰা, জীৱ-জন্তুৰ হত্যা বন্ধ কৰা, ব্ৰাহ্মণ টিচাৰ্ছ প্ৰিষ্ট সকলোকে সন্মান কৰা, ফ্ৰেণ্ডলৈ সদ্ভাৱ থকা, এই সকলো বস্তু তেওঁ এটা ৱে অফ, এই গোটেইখিনি ধৰ্মটো কি হয় আচলতে, ৱে অফ লাইফ, কোড অফ কণ্ডাক্ট এণ্ড ছেট অফ প্ৰিন্সিপালছ। মই লিখি দিছোঁ তোমালোকক, ৱে অফ লাইফ, কোড অফ কণ্ডাক্ট আৰু প্ৰিন্সিপালছ, এই গোটেই তিনিটা মনত ৰাখিবা। কি হয় গোটেই কথাখিনিৰ ভিতৰত এই তিনিটা কথা মনত ৰাখিলে হ'ব, ৱে অফ লাইফ, কোড অফ কণ্ডাক্ট এণ্ড ছেট অফ প্ৰিন্সিপালছ। এইখিনিৰ ওপৰতে বেছ কৰি অশোকৰ ধম্মটো হয়। আৰু তেওঁ কি ধৰণে মানে তেওঁ প্ৰিন্সিপালে কেনেধৰণে বস্তুবিলাক ক্লিয়াৰ কৰিছিলে, কেনেধৰণে বস্তুবিলাক এডিক্টছবিলাক, তেওঁৰ নিয়মবিলাক কেনেধৰণে মানুহৰ আগত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলে। মই তোমালোকক আগতে কথাখিনি বুজাই দিছোঁ, যেতিয়া এই সৰু পইণ্টছবিলাক লিখিছোঁ তেতিয়া মই লিখি দিছোঁ যে ছাৰ্ভিচ টু ফাদাৰ এণ্ড মাদাৰ, মাক দেউতাকক সন্মান কৰা, মাক দেউতাকৰ প্ৰতি সেৱা আগবঢ়োৱা, লাভ অফ ট্ৰুথ অৰ্থাৎ সত্যৰ প্ৰতি সদায় আগ্ৰহী হোৱা, সত্যক ভাল পোৱা, আৰু টিচাৰ্ছ, ৰিলেটিভ, ফ্ৰেণ্ডছ সকলো, প্ৰিষ্ট সকলোকে সমভাৱ দেখুওৱা, ৰেছপেক্ট কৰা, এনিমেলছ জীৱ-জন্তুক হত্যা কৰাৰ পৰা বন্ধ কৰা, আনন্দ উৎসৱ উল্লাহেৰে মানুহে জীৱন ধাৰণ কৰা, নন ভাইলেন্স অহিংসা হোৱা, এনেধৰণে তেওঁ অশোকৰ ধৰ্মটো ভাগ কৰি দিয়া হৈছিলে বেলেগ বেলেগ নীতি আৰু বেলেগ বেলেগ আদৰ্শত। তাৰপিছত আহিলে মৌৰ্যন এডমিনিষ্ট্ৰেশ্যন, মৌৰ্য সাম্ৰাজ্যৰ এডমিনিষ্ট্ৰেশ্যন ভাগটো কেনেধৰণে গঠন হৈছিলে। তো এই ভাগটো গঠন হওঁতে কৌটিল্যৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ, যথেষ্ট আদৰ্শনীয়। উইদাউট কৌটিল্যৰ অবিহনে চন্দ্ৰগুপ্ত মৌৰ্য নিজৰ শাসন ব্যৱস্থা কিন্তু প্ৰতিষ্ঠা কৰিব নোৱাৰিলে হ'লে। আৰু কৌটিল্য অৰ্থশাস্ত্ৰত আমি এই কথাসমূহৰ বিষয়ে এক সবিশেষ বৰ্ণনা আমি দেখিব পাওঁ। তেওঁ কেনেধৰণে এডমিনিষ্ট্ৰেটিভ ভাগটো তেওঁ বেলেগ বেলেগ ভাগত ভাগ কৰিছিলে, পুৰোহিত, মহামন্ত্ৰী, সেনাপতি আৰু যুৱৰাজা, এই চাৰিটা ভাগত এক ডিভাইডেড আছিলে। আৰু যোনবিলাক চিভিল ছাৰ্ভেণ্টছ হয় সেইবিলাক কোৱা হৈছে আমাত্য, অৰ্থাৎ যিসকল সকলোৰে কাৰণে কাম কৰে তেওঁলোকক চিভিল ছাৰ্ভেণ্টছ হয়। বুজি পাইছা চাগে চিভিল ছাৰ্ভেণ্টসকলক আমাত্য বুলি কোৱা হৈছে। তেওঁলোকে গোটেই দেশৰ ডে টু ডে যিসকল এডমিনিষ্ট্ৰেশ্যন যোনবিলাক কাম হয় সেই গোটেই কামসমূহ চাই, প্ৰশাসনীয় কাম যিসকলে কৰে তেওঁলোকক আমাত্য বুলি কোৱা হৈছিলে। আৰু তেওঁলোক ইটছ লাইক এন আই এছ অফিচাৰ, এটা স্বাধীন অঞ্চলৰ তেওঁলোক আই এছ অফিচাৰ আছিলে। তেওঁলোকে আমাত্য তেওঁলোকে প্ৰশাসনিক কামসমূহ কৰিছিলে। আৰু কৌটিল্যই তেওঁলোকক চিলেকশ্যন কৰে, কৌটিল্যই তেওঁলোকক বাছাত তেওঁলোক কেনেধৰণে কোনসকল আমাত্য হ'ব পাৰে সেইসকলক চিনাক্তকৰণ কৰাত কৌটিল্যই সহযোগ কৰিছিলে, কৌটিল্যই হেল্প কৰিছিলে। আৰু অশোকে এপইণ্টেড ধৰ্মা মহামাত্ৰাস, তেওঁলোক অশোকে ধৰ্ম মহামাত্ৰ অৰ্থাৎ ধৰ্মবাণী প্ৰচাৰ কৰা মহামাত্ৰসমূহক এপইণ্ট কৰিছিলে। আৰু যাতে ধৰ্ম স্প্ৰেড হয়, অৰ্থাৎ ধৰ্ম যাতে বাণীসমূহ যাতে প্ৰচাৰ হয় তাৰ কাৰণে তেওঁ ধৰ্ম মহামাত্ৰ পষ্টত মানুহক এপইণ্ট কৰিছিলে। আৰু সেয়েহে মৌৰ্যন এম্পায়াৰ যিটো হয় সেইটো বেলেগ বেলেগ ভাগত বিভাজিত কৰাৰ কাৰণে তেওঁলোক খুব অৰ্গেনাইজ আছিলে, তেওঁলোক চিজিল আছিলে। আৰু তেওঁলোকক 4টা প্ৰভিন্সিয়েলত বিভক্ত আছিলে, তক্ষশিলা, উজ্জয়ন, শিৱাংগী আৰু কালিংগা। এই 4টা ভাগত তেওঁলোক
ডিভাইড আছিলে তেওঁলোক প্ৰভিন্স অৰ্থাৎ তেওঁলোকৰ শাখা 4টা ভাগত বিভক্ত আছিলে আৰু এই 4টা ভাগ শাসন কৰিবলৈ বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ব্যক্তি এপইণ্ট কৰা হৈছে তেওঁলোক প্ৰত্যেকে মেক্সিমাম ৰয়েল ফেমিলিৰ পৰা তেওঁলোক বিলং কৰিছিলে আৰু তেওঁলোক আৰু যোনবিলাক ডিষ্ট্ৰিক্ট যিসকল জিলা ভাগত তেওঁলোক জিলা প্ৰশাসনিক ভাগত যিসকল বিভক্ত হয় তেওঁলোকক ৰাজুকাছ বুলি কোৱা হৈছিল আৰু যিসকল গাঁৱত হয় তেওঁলোকক গ্ৰামিনী আৰু যোনবিলাক ছুপাৰভাইজাৰ হয় ছুপাৰিয়ৰ সেইবিলাক কোৱা হয় গোপা বুলি কোৱা হয় আৰু তেওঁলোকে কি হয় 15খন বা 10 to 15 ভিলেজৰ তেওঁলোকে ইনচাৰ্জ হিচাপে থাকে ওকে তোমালোকে যদি স্লাইডছবিলাক যদি স্ক্ৰীনশ্বট মাৰিবা তোমালোকে স্ক্ৰীনশ্বট মাৰি থলে সেই কথাবিলাক মই মুখেৰে কোৱা কথাবিলাকৰ লগত সেইবিলাক কষ্টটো লাহে লাহে তোমালোকে বুজি আৰু লিখিব পাৰিবা যিহেতু টাইম বহুত কম আছে গতিকে মই বহুত স্পীডত কথাখিনি ক'ব লগা হৈছে আৰু তোমালোকে স্লাইডছবিলাক স্ক্ৰীনশ্বট মাৰি থলে বুজিব সহজ হ'ব তাৰপিছত আহিলে ৰেভিনিউ ডিপাৰ্টমেণ্ট এতিয়া আহিলে ৰেভিনিউ ডিপাৰ্টমেণ্ট সামাহাৰতা চিফ যোনজন ৰেভিনিউ ডিপাৰ্টমেণ্টৰ যিজন চিফ হয় যোনজনে কৰ আৰু আয়োগ ডিপাৰ্টমেণ্টৰ যি চিফ হয় তেওঁ চিফক সামাহাৰতা বুলি কোৱা হয় সেই সামাহাৰতা যিমানবিলাক দেশত যিসকলে ৰেভিনিউ দিব যিসকলৰ পৰা কৰ বা যিসকলৰ পৰা টেক্স কালেক্ট কৰা হ'ব সেই গোটেই ৰেভিনিউ ডিপাৰ্টমেণ্টটো তেওঁক ইনচাৰ্জ হয় যাক সামাহাৰতা বুলি কোৱা হয় আৰু তেওঁ নজৰ দিব লাগিব যে কোনে ক'ত টেক্স কালেক্ট কৰিছে ক'ৰ পৰা ৰেভিনিউ আৰ্ণ হৈছে ক'ৰ পৰা সেই আয়োগে কেনেধৰণে মানুহবিলাকৰ পৰা টেক্স কালেক্ট কৰিছে এই গোটেই কথাখিনি আৰু ৰেভিনিউ ক'ৰ পৰা আহিব পইচা ক'ৰ পৰা আহিব এই গোটেই পইচাটো লেণ্ডৰ পৰা আহিব অৰ্থাৎ মাটিৰ পৰা আহিব ইৰিগেশ্যনৰ পৰা আহিব অৰ্থাৎ খেতিৰ পৰা আহিব কাষ্টমছৰ পৰা আহিব শ্বপ টেক্সৰ পৰা আহিব ফেৰী টেক্স ফৰেষ্ট মাইন্স পাশ্চাৰ্ছ লাইচেন্স ফ্ৰী ফ্ৰম ক্ৰাফ্টছমেন যিসকলে হাতৰ কাম কৰিব তেওঁলোকৰ যোনটো লাইচেন্স দিব সেই লাইচেন্সৰ পৰা আহিব এণ্ড ফাইন কালেক্টেড ইন দ্য ল কোৰ্টছ কোৰ্টৰ লগত জড়িত ব্যক্তিসকলৰ পৰা বা ফাইন্সবিলাকৰ পৰা ধৰি লোৱা মই এটা কেছ চলাইছোঁ তাত মোৰ ফাইন লাগিছে গোটেই কথাখিনিৰ পৰা ৰেভিনিউ দেশলৈ আৰ্ণ হ'ব লেণ্ড ৰেভিনিউ ফিক্স আছিলে মষ্টলি ফিক্স আছিলে তো ফিক্স কেনেধৰণে আছিলে সভাকৰ একাংশ তেওঁলোকে দিব লাগিছে প্ৰডিউচাৰ সভাকৰ একাংশ তেওঁলোকৰ লেণ্ডৰ কাৰণে দিব লাগিব আৰু কেনেধৰণে আইটেমছবিলাক আমি ডিভাইড কৰিছিলোঁ হাউচ হোল্ড আৰ্মি গভৰ্ণমেণ্ট ছাৰ্ভেণ্টছ পাব্লিক ৱৰ্কছ প'ৰ ৰিলিফ ৰিলিজনছ এইবিলাকত আমি মেইন আইটেমছবিলাক আমি ডিভাইড কৰিছিলোঁ কেনেধৰণে আমি এইবিলাক বস্তু আমি ৰেভিনিউবিলাক আমি ইনভেষ্ট কৰিব পাৰোঁ বা বেলেগ বেলেগ ধৰণে কাম কৰিব পাৰোঁ গোটেই কথাবিলাক এই কেইটামান ভাগত আমি ডিভাইড কৰিছিলোঁ অশোকে ডিভাইড কৰিছিলে আৰু চেনচাছ অৰ্থাৎ যেতিয়া চেনচাছ আহিব অৰ্থাৎ আমি যেতিয়া এখন দেশৰ নাগৰিক বুলি আমি ভোট দিব পাৰিম বা ভোটৰ তালিকা আহিব তেতিয়া এইবিলাক সেই সময়ত ৰেগুলাৰ আছিলে দেশত কিমান জনসংখ্যা হৈছে দেশত কি ধৰণে জনসংখ্যাসমূহ বৃদ্ধি হৈছে গোটেইসমূহ লিষ্টত তোলা হৈছিলে গোটেই প্ৰক্ৰিয়াবিলাক ৰেগুলাৰ আছিলে যিসকল ভিলেজ অফিচিয়েলছ আছিলে আৰু তেওঁলোকে প্ৰত্যেকবিলাক ডিটেইলছ তেওঁলোকে তাত লিখিবলগীয়া হৈছিলে ইভেন কেনেধৰণে তেওঁলোক কাউণ্ট কৰা হৈছিলে সেই ঘৰখনত কিমান মানুহ হৈছে ঘৰখনত কিমান জীৱ জন্তু আছে এই গোটেই ইচ এণ্ড এভৰি এনিমেলছ কাউণ্ট হৈছিলে সেই চেনচাছত এতিয়া কেনেধৰণে আমি ইমান ডাঙৰ এখন সাম্ৰাজ্য কেনেধৰণে তেওঁলোকৰ ডাউনফলটো আহিলে কেনেধৰণে তেওঁলোকৰ পতন আহিলে এই গোটেই কথাবিলাক আমি চাম এতিয়া পতনৰ কাৰণে আমি কেইটামান আমি বহুত যেতিয়া আমি কিতাপখন পঢ়ি কিনি বা আমি অশোকৰ ওপৰত বা মধ্য সাম্ৰাজ্যৰ ওপৰত যেতিয়া ষ্টাডি কৰিলোঁ তেতিয়া উই কেম টু ন' দেয়াৰ আৰ চাম পইণ্টছ আমি পইণ্টছ হিচাপে আমি বনাব পাৰোঁ যে তেওঁলোকে এই পইণ্টছবিলাকে হৈছে মধ্য সাম্ৰাজ্যৰ ডাউনফলৰ ৰিজন এইকেইটাই হৈছে মধ্য সাম্ৰাজ্যৰ পতনৰ কাৰণ এটা হৈছে ব্ৰাহ্মণিকেল ৰিয়েকশ্যন ফিনান্সিয়েল ক্ৰাইচিছ অপাৰেটিভ ৰুলছ ইন টেক্সিলা আৰু নিউ নলেজ ইন দ্য আউটলাইং এৰিয়াজ আৰু নেগলেক্ট অফ দ্য নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ্ছ এণ্ড দ্য গ্ৰেট ৱাল অফ চাইনা এতিয়া এই কথাখিনি আমি বহলাই যদি পঢ়োঁ তেতিয়া প্ৰথমতে আহিব লাগিব ব্ৰাহ্মণিকেল ৰিয়েকশ্যন এতিয়া অশোকে যিহেতু কলিংগ ৱাৰৰ পিছত ধৰ্মনীতিলৈ তেওঁ কনভাৰ্ট হৈ গ'ল ধৰ্মনীতিলৈ কনভাৰ্ট হোৱাৰ লগে লগে তেওঁ কি হ'ল তেওঁ বৌদ্ধ ধৰ্মত ল'লে বৌদ্ধ ধৰ্মত নিয়োজিত হ'ল এতিয়া বৌদ্ধ ধৰ্মত নিয়োজিত হোৱাৰ লগে লগে সেই সময়ত অশোকৰ সাম্ৰাজ্যত হিন্দু ধৰ্মৰ বৃহৎ প্ৰভাৱ আছিলে ব্ৰাহ্মণিকেল ছ'চাইটিৰ বহুত ডাঙৰ তেওঁলোকৰ নিজৰ এম্পায়াৰ আছিলে নিজৰ তেওঁলোকৰ কিছুমান
তেওঁ নীতি আছিলে সেই ধৰ্মৰ যিটো প্ৰভাৱ হয় ব্ৰাহ্মণ ধৰ্মৰ প্ৰভাৱ খুব বেছি আছিলে আৰু সেই যেতিয়া অশোকে যেতিয়া গৌতম বুদ্ধ ধৰ্ম লৈ ল'লে তেতিয়া কি কৰিলে অশোকে চবফালে মন্দিৰ বনোৱাক আঁতৰি কিন্তু তেওঁ মঠবিলাক বনালে তেওঁ দান দক্ষিণা দিলে তেওঁ চব বৌদ্ধ ধৰ্মৰ কামবিলাক কৰিলে যেতিয়া এই গোটেই বৌদ্ধ ধৰ্মৰ কামসমূহ তেওঁ ইমান নিয়াৰিকৈ কৰিলে ইমান শ্ৰদ্ধাভাৱত কৰিলে তেতিয়া কি হ'ল যিসকল ব্ৰাহ্মণসকল আছিলে তেওঁ ব্ৰাহ্মণসকলে অতিশয় শংকিত হৈ গ'ল আৰু তেওঁলোকে যোনটো ৰিয়েকশ্যন দিলে দেট ৰিয়েকশ্যন ৱাজ ভেৰি বেড অৰ্থাৎ তেওঁলোকৰ বহুত প্ৰব্লেম আহিলে তেওঁলোকে গৌতম বুদ্ধ তেওঁলোকে অশোকৰ সাম্ৰাজ্যৰ এগেইনষ্টত কিছুমান কাম কৰিব ধৰিলে এনেধৰণে তেওঁলোক ব্ৰাহ্মণসকলৰ ৰিয়েকশ্যন ৱাজ বেড আৰু তেওঁলোকে ফাইনেন্সিয়েল ক্ৰাইচিছ আহিলে প্ৰথম কথা যেতিয়া যুদ্ধনীতি তেওঁ পৰিহাৰ কৰিলে যুদ্ধনীতি এৰি দিলে তেওঁ যেতিয়া ধৰ্মনীতি ল'লে প্লাছ ব্যৱসায় বাণিজ্য চব ফালৰ পৰা চলি আছিল কিন্তু তথাপিও এজন শক্তিশালী ৰুলাৰে চব ফালৰ পৰা নিজৰ সামৰ্থক তেওঁ নিজৰ ভৰিৰ তলত আনিব পাৰে যিহেতু অশোকে কলিংগ ৱাৰ যুদ্ধ কৰিছিলে তেতিয়া সকলো ফালৰ পৰা তেওঁ এটা টেৰৰ ভাৱ জন্মাইছিলে সকলোৰে মনত এটা টেৰৰ ভাৱ জন্মোৱাৰ কাৰণে তেওঁ কোনো ধৰণৰ ফাইনেন্সিয়েল ক্ৰাইচিছ হোৱা নাছিলে প্লাছ তেওঁ 3টা ডাঙৰ আৰ্মি আছিলে বহুত ডাঙৰ আৰ্মি বেছ থকাৰ কাৰণে তেওঁ গোটেই আৰ্মি বেছবিলাকক আৰ্মি যোনবিলাক চলজাৰবিলাক সেইবিলাকক ভৰণ পোষণ দিয়াটো বহুত অৰ্থ হানি হৈছিলে যেহেতু তেওঁ যুদ্ধনীতি পৰিহাৰেই কৰি দিছিলে তথাপিও তেওঁ 3টা ডাঙৰ বেটেলিয়ন 3টা ডাঙৰ আৰ্মিক তেওঁ পুহিব লগা হৈছিলে গতিকে ডেফিনেটলি ফাইনেন্সিয়েল ক্ৰাইচিছটো আহিবই আৰু প্লাছ যিহেতু নদীৰ তেওঁলোকে জিঅ'গ্ৰাফিকেল এৰিয়া ৱাজ ভেৰি গুড এট দ্য টাইম সেই সময়ত মগধৰ গতিকে তাত খুব আইৰণ প্ৰডিউচ হৈছিলে বেলেগ ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা তেওঁলোকে বহুত বস্তু ইম্পৰ্ট এক্সপৰ্ট কৰিছিলে কিন্তু যেতিয়া অশোকে যুদ্ধনীতি পৰিহাৰ কৰি দিলে সকলোৱে নিজৰ আৰু তেওঁলোকে গম পালে যে নদীৰ সীমাত থকাৰ কাৰণে তেওঁলোক ৰিচ ইন গুডছ এণ্ড ষ্টাফ তেওঁলোকে গুডছ এণ্ড ষ্টাফত যেতিয়া ৰিচ হয় গম পালে অন্য প্ৰান্তৰ যিসকল লোকে তেওঁলোকেও সমানেই তেওঁলোকে বিভিন্ন ধৰণৰ নদী খাট এইবিলাক খান্দিব ধৰিলে নিজৰ এৰিয়াছবিলাক তালৈ এক্সপাণ্ড কৰিব ধৰিলে গতিকে তেওঁলোকেও ফিনান্সিয়েলি তেওঁলোকে বাকী ব্যৱসায়িকভাৱে তেওঁলোক অন্য প্ৰান্তৰ মানুহবিলাক সম্ভ্ৰান্ত হৈ গৈ থাকিল অন্য প্ৰান্তৰ ৰাজ্যসকল শক্তিশালী হৈ গৈ থাকিল আৰু অশোকৰ যিটো ডাঙৰ বেটেলিয়ন আছিলে তেওঁলোকক পুহিব লগা হোৱাৰ কাৰণে তেওঁলোকৰ ফাইনেন্সিয়েল ক্ৰাইচিছবিলাক বাঢ়ি গৈ থাকিল এতিয়া অপাৰেটিভ ৰুল ইন টাক্সিলা অপাৰেটিভ ৰুল টাক্সিলা মানে কি হয় এইটো অৰ্থাৎ টাক্সিলাত চলা অসৎ অমাত্যসকলৰ শাসন অৰ্থাৎ মই আগতেই কৈছোঁ যে অশোকে নিজৰ সাম্ৰাজ্যখনৰ ভালৰ কাৰণে তেওঁ সাম্ৰাজ্যখনত শান্তি বাণী আৰু বৌদ্ধ ধৰ্মৰ বাণীসমূহ প্ৰচাৰ কৰিবৰ কাৰণে বা ভালকৈ এডমিনিষ্ট্ৰেটিভটো চলিবৰ কাৰণে কিছুমান মানুহ এপইণ্ট কৰিছিলে যাতে অকল ৰজাৰ ওপৰতে হেম্পাৰ নপৰে ৰজাৰ ওপৰতে প্ৰেছাৰ নপৰে গতিকে এই কাৰণে তেওঁ চিভিল চাৰ্ভেণ্টবিলাকক অৰ্থাৎ আমাত্যসকলক তেওঁক নিয়োজিত কৰিছিলে এই আমাত্যসকলে যে টাক্সিলাত শাসন কৰিছিলে তেওঁলোকৰ শাসন ইমানেই বেয়া আছে তেওঁলোক ইমানেই অসৎ হৈ গৈছে